প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, একেবাৰে বেকাৰীৰ বিস্কুটৰ দৰে লগা নাইনে? আৰু এই বিস্কুট বুলিও ক'ব পাৰি, পিঠা বুলিও ক'ব পাৰি। এই পিঠাটো মই ঘৰতে বনাইছোঁ, জিৰা দি বনাইছোঁ আৰু নিমখীয়া হয়, পিঠাগুড়িৰে বনাইছোঁ। বহুত সোৱাদ লগা হয়। যিসকলে চেনি নাখায় তেওঁলোকে এই বিস্কুটটো খাবলৈ বহুত ভাল পাব আৰু একেবাৰে মচমচীয়া। দেখিছেনে কিমান ধুনীয়া আৰু বহুত সোৱাদ লগা হয়। বহুত দিনলৈ আপোনালোকে থৈ দিবও পাৰিব, বেয়া নহয়। এটা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। দেখিছেনে একেবাৰে বাহিৰে মচমচীয়া আৰু ভিতৰখন একেবাৰে কোমল। এই পিঠা বিস্কুটটো মইনো কেনেধৰণৰে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ। আহক আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমে এটা ডাঙৰ বাউল লৈ লৈছোঁ। বাউলটোত মই এয়া এবাটি কেঁচা পিঠাগুড়ি লৈছোঁ। বাটিটো বহুত বেছি ডাঙৰ নহয়, আপোনালোকে দেখিছে। আৰু সেই তেনেকুৱা এটা বাটিতে আধা বাটি হ'ব, আধা বাটিতকৈ অকণমান বেছি হ'ব, এয়া মই চুজি লৈছোঁ। চুজি মিলাই দিলে পিঠাগুড়িত আমাৰ পিঠাটো খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু তাতে মই এয়া এচামুচ পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ আৰু আধা চামুচ দি দিওঁ, 1.5 চামুচ মই এয়া পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰটো অপশ্যনেল হয়, আপোনালোকে দিলে পিঠাটোৰ সোৱাদ বহুত বেছি হ'ব আৰু নিদিলেও পিঠাটো ইমান বেয়া নহয়। চুজি আৰু পিঠাগুড়িৰ পিঠা খাবলৈ বহুত সোৱাদ লগাই হ'ব। এতিয়া মই গোটেই বস্তুখিনি ভালদৰে মিলাই লৈছোঁ। এয়া দেখিছেনে? গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখনতে মই এতিয়া এচামুচ এয়া ঘি দি দিছোঁ। ঘিখিনি আমাৰ গলি গৈছে। এতিয়া মই ইয়াতে দিম জিৰা এচামুচ। এইটো পিঠা যিহেতু মই জিৰা পিঠা বনাম, জিৰা পিঠাটো খাবলৈ বহুত সোৱাদ লাগে। লগতে অকণমান কেঁচা চপ দি দিছোঁ। কেঁচা চপে আধা চামুচ, জিৰাতকৈ কম দিছোঁ কিন্তু দেই কেঁচা চপ। জিৰা আৰু কেঁচা চপ দি পিঠাটো বনালে খাবলৈ বহুত সোৱাদ লগা হয়। এয়া আমাৰ জিৰা আৰু চপ অকণমান ফুটি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অকণমান কম কৰি দিছোঁ আৰু ইয়াতে মই এতিয়া দিম পানী। মই যিটো বাতিৰে পিঠাগুড়ি আৰু চুজি দিছিলোঁ সেইটো বাতিয়ে লৈছোঁ পানী দিবৰ কাৰণে। এবাটি পানী দিলোঁ আৰু এবাটি পানী দি দিছোঁ। মই দুবাটি পানী দিছোঁ। আৰু এতিয়া পানীখিনি মই প্ৰথমতে উতলাই ল'ম, মানে অলপ গৰম কৰি ল'ম দেই। পানীখিনি গৰম হৈ গৈছে, একেবাৰে উতলা নাই। এতিয়া ইয়াতে আমি নিমখ দিম, সোৱাদ অনুসৰি এয়া নিমখ মই দি দিছোঁ আৰু লগতে মই এচামুচ চেনি দিম। এয়া এচামুচ চেনি দি দিছোঁ। এইটো মিঠা পিঠা নহয়, নিমখীয়া পিঠা হয়। তথাপিতো আমি এচামুচ যদি চেনি দি দিওঁ তেতিয়া পিঠাটো খাবলৈ বহুত সোৱাদ লগা হয়। মিঠাৰ সোৱাদ নাহে কিন্তু মানে খাবলৈ বহুত টেষ্টি হয়। আৰু আপোনালোকে যদি দিব নিবিচাৰে চেনি এচামুচ দিব নালাগে। কিছু লোকে চেনি নাখায়, তেওঁলোকে নিদিলেও হয়, অকল নিমখ দিলে হ'ব। এয়া আমাৰ হৈ গৈছে। এতিয়া ইয়াতে আমি যে বনাই থৈছিলোঁ চুজি আৰু পিঠাগুড়িখিনি অলপ অলপকৈ দি যাম। পানীখিনি মই উতলোৱা নাই, আপোনালোকে দেখিছে। বেছি উতলাই দিলে পিঠাগুড়িখিনি বহুত গোটা গুটি হৈ যায়, সেইকাৰণে মই পানীখিনি বেছি গৰম হ'বলৈ দিয়া নাই। এতিয়া বাকী থকা পিঠাগুড়িখিনিও মই ইয়াতে দি দিছোঁ। এয়া এতিয়া ভাল ধৰণৰে আমি এইখিনি বস্তু মিলাই দিম। পানীৰ হিচাপটো একদম ধুনীয়াকৈ হৈছে। এয়া দেখিছেনে? এতিয়া মই খুব সাৱধানতাৰে ভালকৈ গোটেই বস্তুখিনি মিলাই দিছোঁ। আৰু চাহৰ লগত নিমখীয়া বস্তু খাই খুব ভাল লাগে, সেইকাৰণে মই ভাবিলোঁ এনেধৰণৰে নিমখীয়া পিঠা এটা বনাই আপোনালোকৰ আগত দেখুৱাওঁ। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে। আৰু অকণমান মই ভাল ধৰণৰে ভাজি ল'ম, তেতিয়া অকণমান শুকাই যাব আৰু ধুনীয়া আটাৰ ডো এটাৰ দৰে হৈ পৰিব। এয়া দেখিছেনে? এয়া আমাৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এয়া ঢাকোনখন লগাই দিছোঁ। ঢাকোনখন লগাই দিছোঁ, তেতিয়া পিঠাখিনি ধুনীয়াকৈ ফুলি যাব, চুজি আৰু পিঠা, আৰু লগতে পিঠাখিনিও ঠাণ্ডা হৈ যাব। পিঠাখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই ল'লোঁ আৰু এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। একেবাৰে ঠাণ্ডা হ'বলৈ দিব নালাগে, অকণমান গৰম হৈ থাকোঁতেই আমি এই আটাখিনি এতিয়া ভাল ধৰণৰে মঠি ল'ম। আৰু আটাখিনি যদি আপোনালোকৰ টান হয় তেতিয়াহ'লে আপোনালোকে আটাখিনিত অকণমান ঘি মিলাই দিব পাৰে, ঘি নিমিলালে অকণমান পানী মিলাই দিব পাৰে। আৰু যদি আটাখিনি অকণমান কোমল হৈ থাকে তেতিয়া অকণমান পিঠাগুড়ি মিলাই দিব পাৰে। পিঠাগুড়ি যদি নাথাকে, আটা থাকিব ঘৰত
সকলোৰে ঘৰত আটা থাকে আটা অকণমান মিলাই দিব পাৰে আৰু তেতিয়া আমাৰ ধুনীয়াকৈ পিঠাখিনি মানে পিঠা বনাবলৈ ঠিক হৈ যাব যদি কোমল হয় টান হয় তেনেধৰণৰে কৰি ল'ব এয়া দেখিছেনে মই ধুনীয়াকৈ পিঠাখিনি মঠি লৈছোঁ আটা মঠাৰ দৰে অকণমান মিহি কৰি ল'ম মঠি লৈ আটাখিনি মোৰ ধুনীয়াকৈ মঠা হৈ গ'ল এয়া দেখিছেনে আপোনালোকে এতিয়া আমি পিঠাটো বনাই যাম পিঠাটো বনাবৰ কাৰণে ইয়াৰ পৰা অকণমান এয়া মই পিঠা লৈছোঁ আৰু প্ৰথমতে এটা বল বনাই ল'ম লাডু বনাই ল'ম এয়া দুইখন হাতৰে হেঁচি হেঁচি এই দেখিছেনে এই লাডু হৈ গ'ল তাৰপিছত অকণমান মই এনেদৰে হেঁচি দিলোঁ হেঁচি দিয়াৰ পিছত মই এই মূৰটো অকণমান এনেদৰে চপাই দিছোঁ এয়া দেখিছেনে এটা ধুনীয়া আমাৰ দিল শ্বেপৰ পিঠা হৈ গৈছে এয়া দেখিছেনে বাৰু এনেধৰণৰে মই আজি শ্বেপ দি পিঠাটো বনাম দেখিবলৈও ধুনীয়া লাগিব এয়া চাওক একদম বেকাৰী ষ্টাইলত অকণমান ডিজাইন দি দিছোঁ আৰু দুইটা ছাইড মই আপোনালোকক দেখুৱাই দিছোঁ এনেধৰণৰে বনাব পাৰে বনাবলৈ একেবাৰে সহজ আপোনালোকে পাৰিব আৰু এটা মই বনাই দেখুৱাইছোঁ আপোনালোকৰ আগত ঠিক সেইদৰে এনেধৰণৰে মই ল'লোঁ লৈ পেলানি এনেকৈ ৰাউণ্ড কৰি ল'লোঁ হেঁচা মাৰি দিলোঁ হেঁচা মাৰি দিয়াৰ পিছত এনেধৰণৰে অকণমান মূৰটো হেঁচি দিলোঁ এতিয়া ধুনীয়া এটা শ্বেপ হৈ গ'ল আমাৰ দিল শ্বেপটোৰ দৰে সদায় ৰাউণ্ড বা স্কোৱাৰ পিঠা খাই বা দেখি ভালেই লাগে তথাপিতো কেতিয়াবা যদি অকণমান বেলেগ এটা ডিজাইন দিওঁ ভাল লাগে নহয়নে এইটো চাওকচোন কিমান ধুনীয়া লাগিছে এনেধৰণৰে আমি পিঠাবোৰ বনাব পাৰোঁ যিকোনো শ্বেপ আপোনালোকে দিব পাৰে ৰাউণ্ড শ্বেপ দিব পাৰে স্কোৱাৰ শ্বেপ দিব পাৰে যিকোনো শ্বেপ আপোনালোকে দিব পাৰে এতিয়া মই আপোনালোকক আৰু এটা বনাই দেখুৱাম সেয়া হৈছে কি গম পায়নে মই এটা ডাঙৰ লাডু এয়া বনাই লৈছোঁ এয়া আৰু এতিয়া এইখিনি থৈ লৈছোঁ বাৰু এতিয়া এইখিনি মই বেলি দিম অকণমান ইয়াত বেলিবৰ কাৰণে আটা বা ময়দা আপোনালোকে দি ল'ব পাৰে একো নাই অকণমান মই ময়দা বা আটা এনেকৈ দি ল'ব আৰু ধুনীয়াকৈ লাহে লাহে বেলি যাব অকণমান ফাটিও যাব পাৰে ফাটি গ'লেও একো নাই এয়া দেখিছেনে লাহে এয়া মই লাহে লাহে ধুনীয়াকৈ বেলি দিলোঁ এটা পিঠাৰ আকাৰ হৈ গ'ল আৰু পিঠাটো কিনাৰবোৰ খুগুৰা মুগুৰা হৈছে একো কথা নাই কিন্তু পিঠাটো ডাঠ হ'ব লাগিব আৰু মোৰ ওচৰত এনেকুৱা দিল শ্বেপৰ কাটাৰ আছে আৰু কাটাৰটোৰে মই এতিয়া কাটি যাম দেই আৰু এনেকুৱা নাথাকিলে হাতেৰে বনাব পাৰিব মই কৈছোঁৱে এয়া দেখিছেনে এনেধৰণৰে যদি আমি বনাওঁ কি হয় চাইজটো একেই হয় আৰু দেখিবলৈও ধুনীয়া লাগে এয়া চাওকচোন কিমান ধুনীয়া লাগিছে হয়নে বাৰু সেইকাৰণে যদি আপোনালোকৰ ওচৰত এনেধৰণৰ আছে তেতিয়াহ'লে এনেধৰণৰে বনাব পাৰে আৰু যদি নাই একো কথা নাই হাতেৰেও আপোনালোকে দিল শ্বেপত বনাব পাৰে দিল শ্বেপ নিদিলেও স্কোৱাৰ শ্বেপত ৰাউণ্ড শ্বেপত বা চেপেটা কৰি যিকোনো শ্বেপত আপোনালোকে বনাব পাৰে আৰু এইদৰে মই গোটেই পিঠাখিনি কাটাৰেৰে কাটি ল'ম এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এনেকৈ ইজিও হয় আৰু পিঠাকেইটা কি হয় এটা শ্বেপতে হয় সেইকাৰণে ভাল আৰু দেই আৰু সকলোৰে ঘৰত হয়তো এনেকুৱা নাথাকিবও পাৰে একো কথা নাই হাতেৰে দিব প্ৰথমতে মোৰ ওচৰত নাছিল তেতিয়া মই হাতেৰেই দিছিলোঁ এইবোৰ শ্বেপ এতিয়া কিনি ল'লোঁ বাৰু আৰু এইটো অনলাইনতে আপোনালোকে কিনিবলৈ পাব আৰু এতিয়া মই গোটেই পিঠাখিনি আগতে এনেধৰণৰে কাটি লৈ আপোনালোকৰ আগত পিছত দেখুৱাম এয়া ওলোৱাই দিছোঁ লাহে গেছটো জ্বলাই মই পেন এখন পাতি দিছোঁ আৰু পেনখনত মই এয়া ৰিফাইন তেল দিছোঁ তেলখিনি আমাৰ মিডিয়াম গৰম হৈছে বহুত বেছি গৰমো নহয় আৰু বহুত বেছি ঠাণ্ডাও নহয় মই এটা অকণমান পিঠাৰ লাডু এটা দি চাইছোঁ এয়া দেখিছেনে বুৰবুৰণি আহিছে আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু তেলখিনিও মিডিয়াম গৰম হৈছে এতিয়া আমি পিঠাবোৰ দি যাম এয়া এনেকুৱা অলপ বহল পেন এখন ল'লে ভাল হয় তেতিয়া বহুত পিঠা একেলগতে দিব পাৰি সেইকাৰণে মই অলপ বহল পেন এখন লৈছোঁ আৰু নতুবা কেৰাহীটো বনাব পাৰি একো নাই এয়া দেখিছেনে বহুতখিনি পিঠা একেবাৰতে আহি যায় মই ধুনীয়াকৈ পিঠাখিনি দি দিলোঁ আৰু বাকীখিনি পিঠা পিছত বনাম কাৰণ এতিয়াই শ্বেপটো দি থ'লে বেয়াও হৈ যাব পাৰে শ্বেপটো সেইকাৰণে মই এইখিনি বনোৱাৰ পিছত সেইখিনি শ্বেপ দি বনাই ল'ম এয়া দেখিছেনে এতিয়া মই পিঠাখিনি 1 মিনিটমানৰ কাৰণে এনেধৰণৰে থাকিবলৈ দিম যিহেতু বহুত কোমল হৈ আছে ইলুটি খিলুটি কৰিলে ভাগি যাব পাৰে সেইকাৰণে মই চামুচ বা হাতা নলগাওঁ পাল্টা নলগাওঁ এতিয়া
অকণমান দেৰি এনেকৈ দিম তথাপিতো অকণমান এনেধৰণৰে আমি লৰাই দিবও পাৰোঁ দেখিছেনে মই কেনেকৈ পেনখন এনেকৈ লৰাই দিছোঁ তেতিয়া এটাৰ লগত এটা পিঠা লাগি নাযায় বাৰু মই দূৰে দূৰেই দিছোঁ অকণমান আৰু পিঠাটো ফুলিও যায় অকণ ফুলিবলৈ লৈছে এয়া আপোনালোকে দেখিছেনে পিঠাবোৰ ফুলি গৈছে আৰু 2 মিনিটমান হ'বলৈ হ'ল এতিয়া মই পিঠাবোৰ উল্টিয়াই দিম এখন কাটা চামুচেৰে উল্টিয়াই দিম বহুত সাৱধানতাৰে ভাগে বুলিও ভয় লাগে নহয়নে বাৰু কোমল হৈ আছে ন এয়া চাওকচোন একদম ধুনীয়া এটা সাইড ৰঙচুৱা হৈ গৈছে দেখিছেনে এনে ধৰণৰ হোৱাৰ পিছতহে আমি পিঠাটো উল্টিয়াই দিব লাগিব এয়া গোটেইখিনি পিঠা মই এনে ধৰণৰে এতিয়া উল্টিয়াই দিম আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ চাই পিঠা ৰেচিপিয়ে হওক লাডু ৰেচিপিয়ে হওক ইমান ধুনীয়া ধুনীয়া কমেণ্টছ দিয়ে সঁচাকৈ মোৰ বহুত ভাল লাগে আৰু এইটো পিঠাও যদি আপোনালোকে চাই ভাল পায় ট্ৰাই কৰি চাব পাৰিব এবাৰ আৰু লগতে আপোনালোকে কমেণ্টছ কৰিব দেই কেনেকুৱা লাগিছে আৰু পিঠাটোৰ শ্বেয়াৰ কৰি দিব এই পিঠাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ড চাৰ্কলেও এনেধৰণৰে বনাব পাৰিব নহয় জানো বাৰু আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকলৈ প্ৰথমতে যাব দেই আৰু এয়া চাওকচোন মই গোটেইখিনি পিঠা ধুনীয়াকৈ উল্টিয়াই দিলোঁ এয়া আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ একেবাৰে ল' ফ্লেমত বনাব নালাগে কাৰণ আমি প্ৰথমতে পিঠাখিনি সিজাই লৈছোঁ সেইকাৰণে ল' ফ্লেমত বনাব নালাগে মিডিয়াম ফ্লেমতে বনাব লাগিব চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ জিৰা পিঠাকেইটা এনেধৰণৰে মই এতিয়া আকৌ 1.5 মিনিট সময় বা 2 মিনিট সময় ভাজি ল'ম এটা পিঠা মই উল্টিয়াই চাওঁ ৰঙচুৱা হৈছে নাই এয়া চাওকচোন এইটো চাইডো ধুনীয়াকৈ ৰঙচুৱা হৈছে এয়া দেখিছেনে এতিয়া আমি পিঠাখিনি তেলৰ পৰা উঠাই ল'ম বহুত বেছি ভাজিব নালাগে মই এখন চাকনি লৈছোঁ তেতিয়া তেলখিনি ধুনীয়াকৈ নিগৰি যাব এয়া দেখিছেনে গোটেইখিনি পিঠা মই তেলৰ পৰা চাকনিখনত উলিয়াই ল'লোঁ আৰু এনেধৰণৰে অকণমান জোকাৰি দিছোঁ যাতে তেলখিনি নিগৰি যায় একদম ধুনীয়াকৈ তেল নিগৰি গ'ল একেবাৰে তেল নাই ইয়াত দেখিছেনে আৰু আমাৰ তেলো বেছি নালাগে যিমানখিনি দিছিলোঁ তাতকৈ অকণমানহে কম হৈছে বেছি তেলো নালাগে এইদৰে পিঠাটো ভাজিবৰ কাৰণে আৰু এতিয়া মই এখন কাগজৰ ওপৰত এই পিঠাখিনি দি দিম এয়া চাওকচোন এনেধৰণৰে মই থৈ দিম ঠাণ্ডা হোৱাৰ লগে লগে একদম ধুনীয়া মচমচীয়া হৈ যাব আৰু বাকী থকা পিঠাখিনিও মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম তেল গৰম হৈয়ে আছে এতিয়া মই বাকী থকা পিঠাখিনিও ভাজি যাম এয়া দি দিছোঁ আপোনালোকে দেখিছেনে বাৰু বনাবলৈ একেবাৰে সহজ গোটেইখিনি পিঠা দি দিলোঁ একেবাৰতে কাৰণ মোৰ পেনখন অকণমান ডাঙৰ সেইকাৰণে দিবলৈ ভাল হৈছে গোটেইখিনি পিঠা একেবাৰতে হৈছে আৰু যদি ডাঙৰ হয় আৰু বহুত সোনকালে আমাৰ পিঠাবোৰ হৈ যাব আৰু এইখিনি পিঠাও আগৰ দৰে মই 1.5 মিনিটমান এনেদৰে ৰাখিম আৰু যেতিয়া ছাইডটো ধুনীয়া ৰঙচুৱা হ'ব তেতিয়া ইলুটি খিলুটি কৰি দুইটা ছাইড ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম আৰু এনেদৰে কৈছোঁৱে অকণমান পেনখন লৰাই দিম পিঠাবোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আৰু দেখিছেনে একেবাৰে বেকাৰী বিস্কুটৰ দৰে লাগিছে বেকাৰী বিস্কুটতকৈও খাবলৈ বহুত সোৱাদ লগা হয় আৰু মই কেনেধৰণৰে বনালোঁ আপোনালোকে দেখিলেই যদি ভাল লাগিছে আপোনালোকেও বনাই চাব পাৰিব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ